নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি এটা ধুনীয়া পয়েমৰ সৈতে তোমালোকৰ ওচৰলৈ আহিছোঁ। এই পয়েমটো আছে শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 3ৰ ইংলিছ বুকখনত। মিট মাই পেটছ। মিট মাই পেটছ। এই পয়েমটো তোমালোক সকলোৱে ভাল পাবা, মই নিশ্চিত, কিয়নো সৰু ল'ৰা-ছোৱালীবোৰ জীৱ-জন্তুৰ প্ৰতি বৰ আগ্ৰহী, নহয়নে? কবিতাটোৰ কাষৰ ছবিখন চোৱাচোন। এই ছবিখনত কি আছে? কি আছে বাৰু? এখন ঘৰ, এটা মেকুৰী, এটা কুকুৰ আৰু এটা গৰু। তাৰমানে এই ঘৰখনৰ এইকেইটা হৈছে পোহনীয়া জীৱ-জন্তু। তোমালোকেও চৰাই হওক নাইবা এনেকুৱা কিবা জীৱ-জন্তু তোমালোকৰ ঘৰত পুহিছা নিশ্চয়, নহ'লে মা-দেউতাক পুহিবলৈ খাটনি ধৰা। সেইসমূহ আমি পুহিলেই নহ'ব, সিহঁতৰ লালন পালন কৰিব লাগিব, মৰম কৰিব লাগিব। সিহঁতে আমাক যিদৰে সহায় কৰে, আমিও সিহঁতক মৰম কৰাটো, যত্ন লোৱাটো আমাৰো কৰ্তব্য দেই। আহা আৰু পলম নকৰি কবিতাটোত কি কৈছে পঢ়ি চাওঁ। মিট মাই পেটছ। মিট মানে লগ পোৱা বা দেখা কৰা, মাই মানে মোৰ আৰু পেটছ মানে হৈছে পোহনীয়াবোৰ। পেট মানে পোহনীয়া আৰু কেইবাটাও পোহনীয়াৰ কথা কৈছে কাৰণে এছটো হৈছে পেটছ। মোৰ পোহনীয়াবোৰক দেখা কৰা। ডেট ইজ আৱাৰ পুচি। সেইজনী আমাৰ পুচি। দ্য লিটিল কেট। সৰু মেকুৰীটো। কবিয়ে কৈছে সেইজনী আমাৰ পুচি, সৰু মেকুৰীটো। ডেট ইজ আৱাৰ পুচি, দ্য লিটিল কেট। সেইজনী আমাৰ পুচি, দ্য লিটিল কেট, সৰু মেকুৰীটো। অফেন চি ইজ বিজি। অফেন মানে প্ৰায়। চি ইজ বিজি। চি বুলি পুচি কথা কৈছে। প্ৰায় তাই ব্যস্ত থাকে। বিজি মানে ব্যস্ত থকা। আফটাৰ এ ৰেট। এটা এন্দুৰৰ পাছত। আফটাৰ মানে পাছত, ৰেট হৈছে এন্দুৰ। মেকুৰীয়ে এন্দুৰ নিগনি ধৰি খাই ভাল পায়, চিকাৰ কৰে সিহঁতে। গতিকে কৈছে যে তাই প্ৰায় এটা এন্দুৰৰ পাছত ব্যস্ত হৈ থাকে। টম ইজ মাই ডগ। আৰু এই ডগটোৰ নাম হৈছে টম। টম হৈছে মোৰ কুকুৰ। অলৱেজ এলাৰ্ট। অলৱেজ মানে সদায়, এলাৰ্ট সতৰ্ক বা সজাগ হৈ থকা। যে টম সদায় কি হৈ থাকে? সজাগ হৈ থাকে। টম হৈছে মোৰ কুকুৰ, সদায় সজাগ হৈ থাকে। কুকুৰে গৃহস্থক ৰক্ষা কৰিবলৈ উৰিয়াটোৰ নিশা উজাগৰে থাকে, হয়নে? আৰু শত্ৰুৰ পৰা বা বিপদৰ সময়ত গৃহস্থৰ ৰক্ষা কৰাটো সিহঁতেও দায়িত্ব হিচাপে লয়। চিটছ অন এ লগ। চিটছ মানে বহা, অন মানে ওপৰত, এ লগ এটা কাঠৰ টুকুৰাৰ ওপৰত বহি থাকে। ৰেডি মানে সাজু, ফৰ মানে বাবে, এ হাণ্ট। হাণ্ট মানে চিকাৰ কৰা। চিকাৰ কৰিবৰ বাবে এটা কাঠৰ টুকুৰাৰ ওপৰত বহি সাজু হৈ থাকে। কাজলি ইজ আৱাৰ কাউ। আৰু এই গৰুজনীৰ নাম কাজলি। কাজলি হৈছে আমাৰ গৰু। লাইক মানে দৰে, এ লাভিং এগৰাকী মৰমীয়াল, মাদাৰ মানে মা, এগৰাকী মৰমীয়াল মাৰ দৰে। গড অনলি ন'জ হাউ। গড মানে ভগৱান, অনলি একমাত্ৰ, ন'জ মানে জানে, হাউ মানে কেনেকৈ। মিল্ক কামছ ফ্ৰম হাৰ আদাৰ। মিল্ক মানে গাখীৰ, কামছ মানে আহে, ফ্ৰম মানে পৰা, হাৰ মানে তাইৰ, গৰুজনীৰ কথা কৈছে। আদাৰ মানে উহাৰ। তাইৰ উহাৰৰ পৰা কেনেকৈনো গাখীৰ আহে বা গাখীৰ ওলায় একমাত্ৰ ভগৱানেহে জানে। দিজ এনিমেলছ ছ' ডিয়াৰ। ডিজ বুলি কৈছে মানে প্লুৰেল নাম্বাৰ। এইবোৰ, ডিজ মানে এইবোৰ জীৱ-জন্তু, ছ' ডিয়াৰ বৰ মৰমৰ, ডিয়াৰ মানে মৰমৰ। এৰাউণ্ড চাৰিওফালে, আছ মানে আমাৰ, উই মানে আমি, আৰু ফাইণ্ড মানে হৈছে বিচাৰি পোৱা বা দেখা পোৱা। আমি আমাৰ চাৰিওফালে দেখা পোৱা এই জীৱ-জন্তুবোৰ বৰ মৰমৰ। গিভিং ডেম এ লিটিল কেয়াৰ। গিভিং মানে দিয়া, ডেম মানে সিহঁতক, এ লিটিল কেয়াৰ অলপ যত্ন। উই শুড নেভাৰ মাইণ্ড। নেভাৰ মানে কেতিয়াও নহয় বা নোহোৱা অৰ্থত, শুড মানে উচিত, আৰু মাইণ্ড মানে হৈছে মন। আমি কেতিয়াও
অমান্য কৰা বা আমি কেতিয়াও আওকাণ কৰা উচিত নহয়। সিহঁতক অকণমান যত্ন লোৱাটো আমি কেতিয়াও আওকাণ কৰাটো উচিত নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কবিতাটো কেনে লাগিছে? ভাল পাইছানে? আৰু এটা কথা, পৰীক্ষালৈ তোমালোকে 8 লাইনছ সদায় নোচোৱাকৈ লিখাৰ প্ৰেক্টিছ কৰি থাকিবা। তেন্তে আজিলৈ আহিছোঁ। নেক্সট ক্লাছত এই পয়েমটোৰ মিট মাই পেটছ এই পয়েমটোৰ এক্সাৰচাইজখিনি লৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম। থেংক ইউ।